এটা দায়িত্ব জীয়াই ৰখাত কিমান কষ্টকৰ হয় চাওক। কৰ্মসূত্ৰে মই ধুবুৰীত 8 বছৰ অতিক্ৰম কৰিলোঁ। ব্ৰহ্মপুত্ৰৰ সিপাৰে মোৰ স্কুল, আৰু আমি সদায় প্ৰকৃতিৰ লগত মিলি স্কুললৈ অহা যোৱা কৰিব লাগে। কেতিয়াবা যদি বৰষুণ, কেতিয়াবা প্ৰখৰ ৰ'দত আমি সিপাৰে গৈ শিক্ষাদান দিব লাগে। ইয়াৰ মাজতে বিভিন্ন ঘাট প্ৰতিঘাট থাকেই। এইখনে হ'ল মোৰ পঢ়াশালী। ইয়াতেই এই শিকাৰুবিলাকক, কণ কণ ল'ৰা ছোৱালীবিলাকক বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে আহি শিক্ষাদান কৰোঁ। সাঁতুৰিবলৈ নাজানো যদিও বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে আহি কেতিয়াবা ক্লান্ত হৈ পৰোঁ যদিও নিজৰ দায়িত্বৰ কথা অনুসৰণ কৰি আকৌ সজীৱ হৈ উঠোঁ আৰু পুনৰ গতানুগতিক দিশত আগুৱাই যাওঁ। সিহঁত হ'ল বৰ মৰমীয়াল আৰু সিহঁতক শিকায়ো ভাল লাগে। সেই দিশটোৱে আমাক অনুপ্ৰাণিত কৰে আৰু আমি আগুৱাই যাওঁ। একোটা চৰ অঞ্চলৰ চাপৰিত এই কণ কণ শিকাৰুসকলেও বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে আহে। এইটোৱে দুগুণ উৎসাহিত কৰি তোলে আমাক। এয়াই হ'ল দিনটোৰ দিনপঞ্জী। ধন্যবাদ।